ইমান গৰমত সকলোৱে কষ্ট কৰি পঢ়ি আছে বা ৰানিং কৰিছে ৰাতিপুৱা ইভিনিং যোনে যেনেকৈ পাৰে ৰানিং কৰি আছে আমিও প্ৰেক্টিচ কৰি আছোঁ অসম পুলিচৰ হওক বা এডি গেট 3 গেট 4 হওক কিন্তু আকৌ যদি কেইদিনমান পিছত নটিচ আহে যে ইণ্টাৰভিউ পিছুৱাল কিবা কিবি তেতিয়াহ'লে অকণমান বেয়া লাগিব সকলোৰে হয়নে তো সেইটো কাৰণে অকণমান বেয়াও লাগিছিল প্ৰথমতে কিন্তু মনে মনে অকণমান হাঁহি উঠিছে কাৰণ কিবা এটা হ'লেও অকণমান আইডিয়া পাইছোঁ। নমস্কাৰ, অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। অসম পুলিচ আৰু এডি গেট 3 গেট 4ৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে অলৰেডি যিসকলে প্ৰেক্টিচ কৰি আছে পুলিচৰ বাবে ৰানিং কৰি আছে বা এডি গেট 3 গেট 4ৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে পঢ়ি আছে তেওঁলোকৰ বাবে এটি ভাল খবৰ বুলি ক'ব লাগিব। যিখিনি কেণ্ডিডেটে এতিয়ালৈকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যিটো আপডেট আহিছিল ৰেজিষ্ট্ৰেশ্যন নতুনকৈ কৰিব লাগে বুলি সেই যিটো আপডেট কৰিব লগা ব্যৱস্থা আছিল আজি 2-3 মাহমান আগৰ পৰা চলি আছিল সেইটো প্ৰক্ৰিয়া আৰু 15 আগষ্ট অৰ্থাৎ অহাকালি সেই প্ৰক্ৰিয়াটোৰ ৰেজিষ্ট্ৰেশ্যনৰ লাষ্ট ডেট আছিল আৰু অকণমান আগত এখন নিউজ পেপাৰত চালোঁ পঢ়িব পালোঁ যে নিউজ পেপাৰখনত উল্লেখ কৰিছে যিটো নাম ৰেজিষ্টাৰ কৰা প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো 31 ডিচেম্বৰলৈকে 2024ৰ যিটো ডিচেম্বৰ মাহ আছে সেই মান্থলৈকে নিয়া হৈছে। গতিকে আৰু 4-5 মাহ সময় আছে সেইটো আৰু কিছুমানে যদি ছাৰ্ভাৰৰ প্ৰব্লেম বাবে আপডেট কৰিব পৰা নাই গতিকে ইমান আৰু সেইটো টেনশ্যন ল'ব লগা নহয় কাৰণ আৰু 3-4 মাহ পিছৰ ফালে পৰি আছে হ'লেও যিখিনি সেইটোৱে তেওঁলোকে বাতৰিখনত সেইটো প্ৰকাশ কৰিছে যে সেইটো আৰু চিন্তা কৰিব নালাগে 31 মানে কি 15 আগষ্ট লাষ্ট ডেট নহয় তাৰ পিছলৈকে আৰু সেইটো আপডেট কৰি থাকিব পাৰিব সেই ব্যৱস্থাটো চলি থাকিব বাতৰিটো আছিল সেইটো। আৰু যিসকলে এতিয়াও কৰিব বাকী আছে যিখিনি বাকী আছে সেইখিনিতো পিছত কৰিবই কিন্তু এতিয়া যদি ছাৰ্ভাৰৰ প্ৰব্লেম হৈ আছে আৰু যদি ছাৰ্ভাৰ প্ৰব্লেম হৈ থকা নাই তেতিয়াহ'লে তেওঁলোকে এতিয়াই কৰক এইটো মাহৰ ভিতৰত কৰক আৰু নোৱাৰিলে পিছৰ মাহত কৰিব তেনেকৈ মানে 2024 চনৰ ডিচেম্বৰ মাহলৈকে সেই প্ৰক্ৰিয়াটো চলি থাকিব বুলি বাতৰি কাকতখনত ঘোষণা কৰিছে। আপডেটটো হৈছে সেইটো অসম পুলিচ আৰু যিখিনি এডি গেট 3 গেট 4ৰ যিখিনি কেণ্ডিডেট আছে তেওঁলোকে পৰা নাই ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে তেওঁলোকে আপডেট কৰিব পৰা নাই নিজৰ কোৱালিফিকেশ্যনখিনি বা নিজৰ যিখিনি স্পৰ্টছৰ কিবা চাৰ্টিফিকেট আছে নেকি নতুনকৈ বা কম্পিউটাৰৰ কিবা চাৰ্টিফিকেট ল'লে নেকি সেই আটাইখিনি কোৱালিটি যিহেতু তেওঁলোকে আপডেট কৰিব পৰা নাই ছাৰ্ভাৰৰ প্ৰব্লেমৰ বাবে সেইটো কাৰণে চৰকাৰক ধন্যবাদ। অকণমান ডেটটো পিছুৱাই দিয়ে মানে অকণমান মানে বহুখিনি পিছুৱাই দিলে 4-5 মাহ পিছুৱাই গ'ল আৰু বাতৰিটোৰ পৰা অকণমান বেয়াও লাগিছিল মনত কাৰণ কিবা এটা আইডিয়া হৈছে অকণমান ইণ্টাৰভিউৰ ক্ষেত্ৰত যিহেতু পিছুৱাই দিলে নাম ৰেজিষ্টাৰ কৰাৰ আপডেট কৰাৰ যিটো ছিষ্টেম আছিল সেই ছিষ্টেমটো পিছুৱাই দিয়াৰ আঁৰত ইণ্টাৰভিউৰ তাৰিখৰ ওপৰত হয়তো কিবা সাল সলনি হ'ব নেকি তেনেকুৱা এটা অকণমান সন্দেহ আছে। ইমান গৰমত সকলোৱে কষ্ট কৰি পঢ়ি আছে বা ৰানিং কৰিছে ৰাতিপুৱা ইভিনিং যোনে যেনেকৈ পাৰে ৰানিং কৰি আছে আমিও প্ৰেক্টিচ কৰি আছোঁ অসম পুলিচৰ হওক বা এডি গেট 3 গেট 4 হওক কিন্তু আকৌ যদি কেইদিনমান পিছত নটিচ আহে যে ইণ্টাৰভিউ পিছুৱাল কিবা কিবি তেতিয়াহ'লে অকণমান বেয়া লাগিব সকলোৰে হয়নে তো সেইটো কাৰণে অকণমান বেয়াও লাগিছিল প্ৰথমতে কিন্তু মনে মনে অকণমান হাঁহি উঠিছে কাৰণ কিবা এটা হ'লেও অকণমান আইডিয়া পাইছোঁ যিহেতু ইণ্টাৰভিউ কেতিয়া হয় সেইটো হয়তো CM ছাৰে কৈ আছে ছেপ্টেম্বৰ অক্টোবৰ মাহত এডি আৰু আমাৰ যিটো আছাম পুলিচৰ আহি আছে ইণ্টাৰভিউ সেইটো কমপ্লিট কৰিব বুলি অক্টোবৰ মাহত কিন্তু এই যিটো প্ৰক্ৰিয়াটো পিছুৱাই দিলে লাষ্ট ডেটটো ডিচেম্বৰ মান্থলৈকে কৰি দিলে তেতিয়া অকণমান কিবা হয়তো মনত অকণমান আইডিয়া হৈছে কিবা এটা সাল সলনি হ'ব কিজানি বুলি তাৰিখৰ। তো ভিডিঅ'টো ইমানেই আছিল এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ আমি আপোনালোকক দি থাকিম গতিকে যদি আপোনালোকে কিবা অনুভৱ কৰিব পাৰিছে এই ডেটটো যে পিছুৱাই দিলে ডেটটো যে এক্সটেণ্ড কৰি দিলে তেওঁলোকে পিছুৱাই দিলে ডিচেম্বৰলৈকে কিবা হয়তো আপোনালোকে অনুভৱ কৰিব পাৰিছে ইণ্টাৰভিউ আপডেটৰ ক্ষেত্ৰত আকৌ ইণ্টাৰভিউৰ বাবে নতুন আপডেট আহিব নেকি বা ইণ্টাৰভিউ পিছুওৱা আগুওৱা তেনেকুৱা কিবা ব্যৱস্থা হ'ব পাৰে নেকি সেই যদিহে তেনেকুৱা আপোনালোকৰ মোৰ নিচিনাকৈ আপোনালোকৰ মনত যদি কিবা আইডিয়া আহিছে তেতিয়াহ'লে কমেণ্ট কৰি ক'ব আৰু পিছত হয়তো আপোনালোকৰ কমেণ্টটো মই পঢ়ি দিম নেক্সট ভিডিঅ'ত যদি মোৰ লগত আপোনালোকৰ আইডিয়াটো মিলে। তো ভিডিঅ'টো ইমানেই আছিল যদি এনেধৰণৰ ইনফৰ্মেশ্যনসমূহ আপোনালোকে পাব বিচাৰে খুব সোনকালে অসম পুলিচৰ হওক বা এডি গেট 3 গেট 4ৰে হওক তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আমাকো অকণমান আগুৱাই যোৱাত সহায় কৰিব উৎসাহ দিব। তো ধন্যবাদ। জয় অসম।